নমস্কাৰ। আজি আমি ডিগবৈ মহিলা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত চাফাই অভিযান কাৰ্যসূচী আৰু গছপুলি ৰোপণ কাৰ্যসূচী হাতত লৈছো। সেয়েহে আমি প্ৰথমতে চৌমাৰ বিদ্যাপীঠত গছপুলি ৰোপণ কাৰ্যসূচী আৰু চাফাই অভিযান আৰম্ভ কৰাৰ লগতে ইয়াৰ পিছতে আমি মলীয়াবাৰীত আমাৰ চাফাই অভিযান কাৰ্যসূচী আৰম্ভ কৰিম। ইয়াৰ পিছতে নিউ মাৰ্কেট আৰু ডিগবৈ মাজমজিয়াত থকা পোষ্ট অফিচত আমি আমাৰ চাফাই কাৰ্যসূচী আৰম্ভ কৰিম ডিগবৈ মহিলা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ডিগবৈ মহিলা মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত স্বচ্ছতা আৰু গছপুলি ৰূপায়ণ কাৰ্যসূচী ৰূপায়ণ। ডিগবৈৰ অগ্ৰণী মহিলা উচ্চ শিক্ষানুষ্ঠান ডিগবৈ মহিলা মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আয়োজিত স্বচ্ছতা আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পৰিৱেশগত সজাগতাক উদগনি যোগোৱা আৰু সমুদায় পৰিচ্ছন্নতাৰ লগতে সামাজিক দায়বদ্ধতা আৰু বহনক্ষম জীৱন যাপনৰ বাবে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক ছাত্ৰীসকলৰ সমৰ্পিত মনোভাৱৰ প্ৰতিফলন ঘটোৱাৰ লক্ষ্যৰে অৰ্ধশতাধিক স্বেচ্ছাসেৱক ছাত্ৰীৰ অংশগ্ৰহণেৰে আয়োজিত কাৰ্যসূচী শুভাৰম্ভ কৰে মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা ডাক্তৰ সঞ্জিতা চেতিয়াই। মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপিকা তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সমন্বয়ক জ্যোতিকা শইকীয়াৰ তত্ত্বাৱধানত অনুষ্ঠিত স্বচ্ছতা আৰু গছপুলি ৰোপণ কাৰ্যসূচী সৌমাৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ কৰি মলীয়াবাৰী বজাৰ আৰু AODE নিউ মাৰ্কেট আৰু ডিগবৈ প্ৰধান ডাকঘৰ চৌহদত সম্পন্ন কৰা হয়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিবাস অসম লাইভ।